নমস্কাৰ মোৰ বনিমিনিকল তোমালোকে চাগে আজি ইংৰাজী এক্সাম দিলা এতিয়া মেথছৰ কাৰণে প্ৰিপাৰেশ্যন চলাব লাগিব মানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লাগে এনচাৰবোৰ কি হ'ব ঠিক আছে প্ৰথম আমি লেছন 1ৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে ৰিভিজন চেপ্টাৰটোৰ পৰা MCQখিনি আৰম্ভ কৰোঁ ইয়াৰ ৰাইট এনচাৰটো কি হ'ব তোমালোকে কমেণ্ট কৰি জনাব লাগে সকলে ঠিক আছে এইটো চাগে পঢ়ি চাই চ' সেইটোৰ কাৰণে ইয়াৰ পিৰ মানটো নিৰ্ণয় কৰিব লাগে কিউ আমাক দি আছে 30 P2 দিয়া আছে এটা কিউৰ মান নিৰ্ণয় কৰিব লাগে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 10 ঠিক আছে এইকেইটা চাই ল'বা মুখস্থ নিচিনা কৰি থ'বা ঠিক আছে পাৰিলে অংক মুখস্থ কৰা বস্তু নহয় তথাপিও তোমালোকে যদি পাৰা মুখস্থ নিচিনা কৰি দিয়া ডাইৰেক্ট অংকত বনাই নিদিয়ে কিতাপত যি আছে সেইটোৱে দিব সেইটো মনত ৰাখিব নেক্সট এনচাৰ আছে ইয়াৰ ৱাইৰ মানটো নিৰ্ণয় কৰিব লাগে আমাক ঠিক আছে কেতিয়াবা কিন্তু ৱাইৰ মান দিয়া থাকিব এক্সৰ মান নিৰ্ণয় কৰাত ওলাব দিব পাৰে সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো হ'ব যদি ৱাইৰ কথা কয় তেনেহ'লে তোমালোকে 4 লিখিবা কেতিয়াবা আকৌ এক্সৰ মান নিৰ্ণয় কৰিব দিব পাৰে এইটো চবতে ক্ৰছ কি হৈছে মাল্টিপ্লাই হৈছে চালে গম পাব তোমালোকে নেক্সট 3 নম্বৰটো বহুত দৰকাৰী দেই 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত থকা কেইটা স্বাভাৱিক সংখ্যা আছে ঠিক আছে 33টা অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট তলৰ কোনটো বৰ্গ সংখ্যা নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহি থাকে মেট্ৰিক পৰীক্ষাত চ' চাই ল'বা এনেকুৱা ধৰণৰ কুৱেশ্যন যিমান আছে পৰীক্ষাত নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন ৰুট অভাৰত থকা মানে ৰুটৰ যোনবোৰ অংক আছে সেই ৰুটৰ অংক কিছুমান আহিব যেনেকৈ ৰুট 02025ৰ মান কিমান দিছে 45 যদি পৰীক্ষাত দিয়ে এনেকৈ ধৰণৰ ৰুট 20.25ৰ মান নিৰ্ণয় কৰিব লাগে তেতিয়া এই ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 4.5 ঠিক আছে এটা চাই পৰীক্ষা তোমাৰ পঢ়িছা যায় তথাপি এবাৰ ৰিভাইজন কৰাটো ভাল ৰিভাইজ কৰাটো বেছি ভাল ৰিভাইজ তলৰ সংখ্যাবোৰৰ কোনটো পূৰ্ণ ঘন নহয় লৈছে মানে কিউব নহয় ঠিক আছে ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ এটো কিউব নহয় নেক্সট 7 to 23 ঘনকৰ একক স্থানৰ সংখ্যাটো লাগে আমাক ঠিক আছে একক স্থানৰ অংক কোনটো হয় সেইটো লাগে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 7 এনেকুৱা কুৱেশ্যন মই পাবা পৰীক্ষাত সেইকাৰণে মই তোমাক দি আছোঁ তলৰ কোনটো পূৰ্ণ ঘন নহয় লৈছে ৰাইট এনচাৰ চি 343 নেক্সট এইটোতো সকলোৱে জানা যে 1000ৰ কিউব ওলাব লাগে আমি 1000ৰ কিউব 10 চবে জানে 10 যদি 3টা পূৰণ কৰোঁ তেনেহ'লে 1000 পাম নেক্সট 10 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট যদি mnৰ ঘনমূল হয় যদি n তেন্তে nৰ মান নিৰ্ণয় কৰিব লাগে nৰ মানটো কি হ'ব তোমালোকে যদি ঘনমূল কৈছে তেতিয়াহ'লে m কিউব আছে কিউব হ'ব ঠিক আছে m কিউব নেক্সট 8 ৰুট কিউব আছে প্লাছ 27 ৰুট কিউব প্লাছ 64ৰ ৰুট কিউব আছে ইয়াৰে মান নিৰ্ণয় কৰিব লাগে ৰাইট এনচাৰ অপশ্যনৰ ডি টো 9 হ'ব তোমালোকে চাই থবা এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষা আহিব নেক্সট 12 নম্বৰটো চাই থবা ঠিক আছে মাইনাছত থাকিব কিছুমান অংক ইয়াৰ এনচাৰটো অপশ্যন নম্বৰ চি নেক্সট 13টো দৰকাৰী এনেকুৱা ধৰণৰ কুৱেশ্যন পাবাই পৰীক্ষাত তোমালোকে যদি চোৱা তোমালোকৰ প্ৰিভিয়াছ পেপাৰটো চাগে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চ' এইবোৰ কুৱেশ্যন চাই থবা ৰাইট এনচাৰ অপশ্যন নম্বৰ চি হ'ব চেম কুৱেশ্যন স্ক্ৰীনশ্বট মাৰি ল'বা বা PDF লাগিলে মোক কৈ দিবা কমেণ্ট কৰি জনাবা নেক্সট প্ৰমাণিত ৰূপটো লিখিব লাগে কিমান হ'ব কেইটাৰ আগত দশমিক আছে চোৱা ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ কাৰণ ডিটো 1 2 3 4 5 6 7 ঠিক আছে তোমালোকে চোৱা 5টাৰ আগত কি আছে দশমিকটো আছে সেইকাৰণে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ল নেক্সট 16 নম্বৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ কি হ'ব বি তাৰপিছত ৰিয়েল নাম্বাৰ আহিলে বাস্তৱ সংখ্যা তেতিয়া তলৰ কোনটো অপৰিমেয় সংখ্যা হয় ঠিক আছে তাৰপিছত অপৰিমেয় সংখ্যা বুলি কোৱালে তোমালোকে কি পাবা পাইটোতো ডাইৰেক্ট অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা ঠিক আছে নেক্সট ইয়াৰ শুদ্ধ ফৰ্মুলা কোনটো হয় চবকে জানা অপশ্যন নম্বৰ চিটো শুদ্ধ হয় আমি যিমানবোৰ এতিয়া ইকুৱেলৰ বিভাজন প্ৰমেয় চাম
চব এটা কিন্তু অপশ্যন নম্বৰ চিটোৱে কাৰেক্ট হ'ব আৰু এইটো ফৰ্মুলাতে আমি লিখিব লাগিব ঠিক আছে ইউক্লিডৰ সেইকাৰণে কৈছোঁ মই ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ যোনটো সূত্ৰৰ হকে মুখস্থ কৰি থবা ইয়াৰে এ কি বুজায় আৰু বি এ কি বুজায় কিউ আৰু আৰ এ কি বুজায় সেই দুটা বস্তু আমি জনা দৰকাৰ এনেকুৱা এটা কৈছোঁ √5 কি হয় অপৰিমেয় সংখ্যা নেক্সট দুটা অখণ্ড সংখ্যা যদি দিয়া থাকে এ আৰু বি তেনেহ'লে সিহঁতৰ লসাউৰ পূৰণফল হ'ব কি এ বি মানে এ ইনটু বি অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ নেক্সট দুটা অখণ্ড সংখ্যা এ আৰু বি সিহঁতৰ উৎপাদক হয় তেন্তে গসাউ কিমান হ'ব গসাউ এ বি অপশ্যন নম্বৰ বি তলৰ কোনটো পৰিমেয় অংক অপশ্যন নম্বৰ ডিটো পৰিমেয় অংক হয় √3/√27 পৰিমেয় সংখ্যা তাৰপিছত 8 নম্বৰটো বৰ দৰকাৰী কোৱেশ্যন এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব সদায় অপৰিমেয় সংখ্যা হ'ব নেক্সট দুটা ভিন্ন অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনসাৰ ইয়াৰে 1 আৰু 2টো উভয় হ'ব মানে 1 আৰু 2 দুটাই উভয় হ'ব নেক্সট এটা পৰিমেয় সংখ্যা আৰু এটা কি অপৰিমেয় সংখ্যাৰ যোগফল কি হ'ব সেইটো যোগফল সদায় অপৰিমেয় হ'ব লসাউ গসাউ নিৰ্ণয় কৰা তোমালোকে শিকিছা সৰুতে বাইতো শিকিছা কেনেকৈ কি কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পৰীক্ষাত চাই ল'বা যদি লসাউ দিয়া থাকে তেনেহ'লে গসাউ ওলাব লাগিব যদি গসাউ দিয়া থাকে তেনেহ'লে লসাউ ওলাব লাগিব এলচিএম এইচচিএম এনেকুৱা ধৰণৰ কুৱেশ্যন চাই ল'বা আহিব 17 নম্বৰ কুৱেশ্যন বহুত দৰকাৰী দেই এইটো আটাইতকৈ সৰু যিটো সংখ্যাৰ 27ক পূৰণ কৰিলে এটা কি কয় পৰিমেয় সংখ্যা পোৱা যায় সেই সংখ্যাটো নিৰ্ণয় কৰিব লাগে ৰাইট আনসাৰ কি হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনসাৰ মানে 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি টু 3 নেক্সট আৰু এটা আহিব পাৰে 18 নম্বৰ কুৱেশ্যন দৰকাৰী চাই ল'বাটো যে কোনো এটা অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব কি হ'ব আৰ্হিটো এইটো টুৱাইচ এম প্লাছ 1 অপশ্যন নম্বৰ ডি টু কাৰেক্ট আনসাৰ গতিকে এনেকুৱা কুৱেশ্যন আহিব কিন্তু চাই ল'বা আৰু যদি এইটো কৈছিল যোগাত্মক অযুগ্ম সংখ্যা যদি কয় যোগাত্মক যুগ্ম সংখ্যা বুলি কয় তেনেহ'লে কি হ'ব টুৱাইচ এম অপশ্যন নম্বৰ বি টু কাৰেক্ট আনসাৰ অযুগ্ম হ'লে +1 এটা বাঢ়িব আৰু যুগ্ম হ'লে +1টো নাথাকে ডাইৰেক্ট টুৱাইচ এম এ হ'ব নেক্সট বহুপদত আমি আহিছোঁ নেক্সট চেপ্টাৰত তোমালোকে নেক্সট ভিডিঅ'ত বহুপদ পাবা ঠিক আছে